শ্ৰী শ্ৰী বাসুদেৱ থান নৰুৱা সত্ৰ লখিমপুৰৰ ঢকুৱাখানাত অৱস্থিত। লখিমপুৰ ঢকুৱাখানাৰ পৰা প্ৰায় আমি মই ইমান সঠিককৈ ক'ব নোৱাৰোঁ 15-20 কিলোমিটাৰমান চাইকেল চলাই গৈছিলোঁ। গৈ পিনি এয়া বাসুদেৱ থান পালোগৈ। মই এতিয়া মানে গৈ আছোঁ, লুংলুঙীয়া ৰাস্তা ধুনীয়া। আৰু এইটো ৰাস্তা হৈছে ঢকুৱাখানাৰ পৰা মানে ক'ত গৈছেগৈ নাজানো, লখিমপুৰ লাগে সম্ভৱ। আৰু বাওঁহাতে আপোনাৰ মাজুলীলৈ গুচি যায়। আৰু মাজুলীলৈ গুচি যোৱাৰ পিছতে মাজুলী মানে আপুনি নিমাতী চিমাতী তেনেকৈ ওলাবগৈ পাৰিব, মানে কমলাবাৰী, গড়মূৰ, দক্ষিণপাট তেনেকৈ। এতিয়া মই এয়া ৰাতিপুৱাই গা পা ধুই লৈ পিনি, আজি 27 ডিচেম্বৰ হয় 2022 চনৰ, মই গা পা ধুই লৈ পিনি ধুনীয়াকৈ মানে লগৰটো ঘৰত ৰাতি থাকিলোঁ। নৰুৱা সত্ৰ মানে শ্ৰী শ্ৰী বাসুদেৱ থানলৈ গ'লোঁ। ইতিমধ্যে মই বাসুদেৱ থান পাই গ'লোহি, আৰম্ভণিখিনি পালোহি। দেখিছে আপোনালোকে দোকান বজাৰ, কল কুঁহিয়াৰ পৰা ইত্যাদি কৰি শৰাই সঁফুৰা যিখিনি সামগ্ৰী, যাৱতীয় সামগ্ৰী লাগে সকলোখিনি এই বাসুদেৱ থানতে পোৱা যায়। মানে সন্মুখতে আছে চাকি ধূপ দীপৰ পৰা ধূনা বানলৈকে। ইমান ঠাণ্ডা। এয়া শ্ৰী শ্ৰী বাসুদেৱ থানৰ মূল প্ৰৱেশদ্বাৰ, মানে বাটচৰা। মই এখন ঘৰৰ পৰা মই সকলোখিনি বস্তু লৈ গৈছিলোঁ। এখন মোৰ চাইকেল দেখিছে আপোনালোকে, চাইকেলখন মুখৰ আগত ৰাখি ল'লোঁ। ঘৰৰ পৰা সকলোখিনি বস্তু লৈ গৈছিলোঁ, তামোল পাণ ধূপৰ পৰা ধূপ দীপ চাকি বন্তি সকলোখিনি লৈ গৈছিলোঁ। যদিও মই এজনৰ দোকানত মানে সোমালোঁ, মানে ইয়াৰ পৰাও কিবা এটা লওঁ বুলি, আৰু চাকি দুগছ ল'লোঁ, তাৰপিছতে তামোল পাণ এটা ল'লোঁ। তেনেকৈ লৈ পিনি মানে মনটো ভাল লাগক ন, ইয়াৰ পৰাও দুটামান বস্তু লওঁ বুলি। তাৰপৰা মই ঘৰৰ পৰা শৰাই সকলোখিনি সমস্ত বস্তু মই লৈ গৈছিলোঁ চাইকেলতে, মানে বেগতে। তাৰ পাছতে এয়া চাইকেলখন ইয়াতে ধুনীয়াকৈ এজেগাত থৈ মেলি এই বেগতে মই সকলো বস্তু লৈ আহিছোঁ। আপোনালোকে কৈছোঁৱে, মই সকলো চাকি ধূপ দীপ যিখিনি লৈ আহিছিলোঁ সকলো লৈ আহিছিলোঁ, শৰাই বস্তু সামগ্ৰী। আৰু মোক কেইবাজনো মানে অৰিহণা তামোল পাণ দি পঠিয়াইছে, মানে তেওঁলোকৰ হৈ ঘৰৰ হৈ চাকি বন্তি জ্বলাবলৈ দিছিল আৰু। তাৰপৰা সেয়া মই তেওঁলোকৰ হৈ জ্বলামগৈ। তাৰ পাছতে ইমান ধুনীয়া পৰিৱেশ, আপোনালোকক কি ক'ম, ইমান এটা সুন্দৰ পৰিৱেশ নহয়। দুভাগ হাতী আছে, মানে গজ চিনি পাইছে জানেই সকলোৱে। এয়া মুকলিমূৰীয়া পৰিৱেশ হয়। আৰু এইফালে আপোনাৰ সোঁহাতে পুখুৰী আছে। তাৰ পাছতে আৰু আপোনালোকক মই দেখাই গৈ থাকিম, এই সোঁহাতে এটা ডাঙৰ পুখুৰী আছে। এইটো দ্বিতীয়খন মানে বাটচৰা, মানে দ্বিতীয়খন আমাৰ যি বাটচৰা বুলি কয় যেন। এয়া অকণমান মানে খোজনীয়া এজন দুজনো দেখা পাইছোঁ। ইতিমধ্যে আহি পিনি মই এটা মানে কি বুলি ক'ব লাগিব, আমাৰ জিৰণি চৰা নিচিনা মানে ৰাইজৰ তাতে থকা ৰুম হয়, তাতে মই চুৰিয়া পিন্ধিছোঁ। সকলোৱে ইয়াতে চুৰিয়া পিন্ধি মেলি আছে। ইতিমধ্যে মই চুৰিয়া পিন্ধি হৈ গ'ল। আৰু দেখিলে নহয়, চুৰিয়া পাঞ্জাবী চোলা তেনেকৈ মানে পিন্ধিছোঁ, কুৰ্তা পিন্ধিছোঁ বগা। যিমানে যি হ'লেও নামঘৰ বা মন্দিৰত বগা সাজযোৰ আমাৰ সকলোৰে কাৰণে উপযোগী হয়, সেইকাৰণে বগা পিন্ধি লৈছোঁ। আৰু চুৰিয়াখন মই কেনেকৈ পিন্ধিছোঁ আপোনালোকক দেখাইছোঁ। আৰু বতৰটো খুবেই বেয়া, বৰষুণো দিব পাৰে কিজানি। আৰু মই চুৰিয়াখন কেনেকৈ পিন্ধোঁ আপোনালোকক দেখালোঁ, বুজি পাইছে। মই চুৰিয়াখন সেইদৰে পিন্ধোঁ। মানে মোৰ চুৰিয়া পিন্ধা মানে নিয়মটো অলপ বেলেগ হয়। মানে কিনো, মই মানে অকণমান পাঞ্জাবী মানে পাটিয়ালা পেণ্টটোতে দুটা ভৰিত মেৰিয়াই পিনি পিন্ধোঁ। এতিয়া সুন্দৰকৈ মই মিঠাতেল ধূপ চাকি সকলোখিনি ইয়াতে লৈ লৈছোঁ, আৰু বাকীখিনি তাতে আগবঢ়াই দিলোঁ নামঘৰীয়াক। তাৰপাছতে ইয়াতে এটা কথা হৈছে, নামঘৰ মানে সিংহাসন আছে নহয়, সিংহাসনৰ আকৌ আপোনাৰ মানে সিংহাসন থকা মণিকূটটোৰ পিছফালে আকৌ মন্দিৰ এভাগ আছে, মানে বাসুদেৱ থানৰ মূল মন্দিৰ ভাগ। আৰু তাতে নহয়, মানে মই মানে যি আটাজনক সুধিছিলোঁ, তেওঁ কৈছে সেই মন্দিৰভাগ কুণ্ডিল নগৰৰ, মানে বৰ্তমান শদিয়া ৰুক্মিণীয়ে যিভাগ কৃষ্ণ মূৰ্তি মানে পূজা কৰিছিল, সেই মূৰ্তিভাগ তাতে স্থাপন কৰি থোৱা আছে। ইয়াতে টিলিঙা একদম ধুনীয়াকৈ ওলমাই থোৱা আছে। এয়া হৈছে মূল মানে মন্দিৰ ভাগ, জয় বিজয় মানে নামঘৰ ভাগ, ক্ষমা বিচাৰিছোঁ। জয় বিজয় আছে, ভিতৰলৈ নৃসিংহ গোসাঁই আছে, বৰাহ আছে, সকলো আপোনালোকক যিমানখিনি পাৰোঁ দেখাম। আৰু পিছফালৈ যিটো মন্দিৰ আছে, মন্দিৰ সদৃশ মানে মন্দিৰ আকৃতিত বৰ সুন্দৰকৈ মানে মন্দিৰত আপোনাৰ হেৰি আছে, মানে আপোনালোকক কৃষ্ণ এভাগি দেখাই দিছোঁ, কৃষ্ণ মূৰ্তি মানে আমাৰ দৌল আকৃতিৰ বুলি কয় যেন। সেইকাৰণে বাসুদেৱ থান হয়, বাসুদেৱ থানৰ মানে এইভাগি মূল হয়, মণিকূটৰ লগত নামঘৰ, আৰু এইভাগি হৈছে মানে মন্দিৰ ভাগি। মানে তাতে আৰু চাকি জ্বলাবলৈ ইয়াত বেলেগকৈ আছে, চাকি জ্বলাবলৈ বেলেগ এফালে যাব লাগে। চাকি জ্বলাবলৈ ধুনীয়াকৈ নিয়ম, মানে বৰ ধুনীয়াকৈ একদম মানে পকাৰে বনাই থোৱা আছে।
আৰু মানে ইয়াত অলপ মই ভাল পালোঁ কেলে চাকিবোৰ মানে মোহাৰি ফটাফট লৈ নাযায় কিছুমান জেগাত চাকিবোৰ জ্বলামহে আকৌ লগালগ মোহাৰি লৈ যায় মানে মচি মেলি লৈ যায় বিশেষকৈ ঢেকীয়াখোৱা নামঘৰ আৰু কামাখ্যা মন্দিৰত মই বাৰু ইমান নাই পোৱা কিন্তু ইয়াত মানে চাকিবোৰ ধুনীয়াকৈ জ্বলাব পৰা সুবিধা আছে আৰু মই মনে মনে ভিডিঅ' কৰিছোঁ কাৰণ ভিডিঅ'টো কৰিবলৈ নিদিয়ে বুজি পাইছেনে ভিডিঅ' কৰিবলৈ নিদিয়ে মূল মন্দিৰ ভাগত মোবাইল নিবলৈ নিদিয়ে মই মনে মনে মোবাইলটো মানে তাতে সোমোৱাই পিনি মই ভিডিঅ'টো কৰিছোঁ তাৰ পাছতে ধুনীয়াকৈ সকলোৱে হৈ সেৱা জনাইছোঁ ইমান সুন্দৰ আৰু পৰিৱেশটো ইমান ডাঙৰ এয়া হৈছে মণিকূট আৰু পিছফালে আছে মন্দিৰ দেখিছে নহয় এয়া হৈছে মন্দিৰ আকৃতিৰ দৌল আকৃতিৰ মানে আৰু এয়া হৈছে মণিকূট আকৃতিৰ নামঘৰ ভাগ সঁচাকৈ বৰ ধুনীয়া হয় আৰু আপোনালোকো আহিব এয়া মন্দিৰ হয় ইয়াতে সেই কণ্ডিল নগৰৰ মূৰ্তি ভাগ আছে ৰুক্মিণীয়ে পূজা কৰা বুজি পাইছে নিশ্চয় ইমানে ভইচটো দিলোঁ আৰু কি দিম সকলোৱে সেৱা জনাইছোঁ সকলোৱে মংগল হওক আৰু মই ভিডিঅ'বোৰ কেলৈ দিছোঁ গমেনে চব কপিৰাইট লাগিছিল কপিৰাইট লগাৰ কাৰণে মই ভিডিঅ'বোৰ মানে আকৌ নতুনকৈ দি দিছোঁ ইয়াতে একদম আশীৰ্বাদ তাতো দিয়ে ধুনীয়াকৈ আৰু ইভাগে মণিকূটতো দিয়ে ধন্যবাদ সকলোৱে ভগৱানে মংগল কৰক বাসুদেৱে নাৰায়ণে কৃষ্ণ